কোনো শ্ৰেণীত নপৰে। ক্লাছলেছ বুলি কৈছোঁ মই, কোনো দ্বিধাবোধ কৰা নাই ক্লাছলেছ বুলি কওঁতে, কাৰণ তেওঁ এইকাৰণেই ক্লাছলেছ, তেওঁ সদনত তেওঁ গুৰুত্বপূৰ্ণ কথা কোৱাৰ বিপৰীতে তেওঁ কৈছে বগা কাপোৰ বেৰিয়াই আহিব নেকি আক্ৰমণকাৰীয়ে। অতি লজ্জাজনক ঘটনা। ধিক্কাৰ জনাইছোঁ এজন সাংসদ, প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰৰ, তেখেতক গুৰাগুৰকৈ আক্ৰমণ কৰিছে একাংশ দুৰ্বৃত্তই। ক'লা কাপোৰ মুখত মেৰিয়াই দিন দুপৰতে আক্ৰমণ কৰা হৈছে। ইয়াতকৈ আৰু জঘন্য, ইয়াতকৈ নিন্দনীয়, ইয়াতকৈ আৰু ধিক্কাৰ জনাবলৈ আমি ভাষা বিচাৰি পোৱা নাই। এজন সাংসদত যেতিয়া অসমৰ বুকুত দিন দুপৰতে আক্ৰমণ কৰা হ'ব, আমি সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? মই প্ৰশ্ন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আৰু নিৰ্লজ্জভাৱে চৰম কাণ্ডজ্ঞানহীন এটা কথা কৈছে যে মুখত ক'লা কাপোৰ বান্ধি নাহি বগা কাপোৰ বান্ধি আহিব নেকি, তাচ্ছিল্যসূচক মন্তব্য কৰিছে এজন মুখ্যমন্ত্ৰীয়ে। এয়া গণতন্ত্ৰ নেকি? ভাৰতবৰ্ষত গণতন্ত্ৰ চলি আছে নে? অসমত কেনেকুৱা এক পৰিৱেশ, অৰাজক পৰিৱেশ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলোৱা হৈছে। গুণ্ডা পুহি পুহি তেওঁ বিজেপিৰ নেতৃত্বত একাংশ বিৰোধী দলৰ নেতাক আক্ৰমণ কৰা আৰম্ভ কৰিছে। তেওঁ আচলতে ৰাজতন্ত্ৰ চলাব বিচাৰিছে, গতিকে তেখেতক ধিক্কাৰ জনাইছোঁ। আৰু তেখেত হৈছে এজন ক্লাছলেছ মুখ্যমন্ত্ৰী অসমৰ। তেখেতৰ যদি ক্লাছ থাকিলেহেঁতেন, কোনো শ্ৰেণীত নপৰে। ক্লাছলেছ বুলি কৈছোঁ মই, কোনো দ্বিধাবোধ কৰা নাই ক্লাছলেছ বুলি কওঁতে, কাৰণ তেওঁ এইকাৰণেই ক্লাছলেছ, তেওঁ সদনত তেওঁ গুৰুত্বপূৰ্ণ কথা কোৱাৰ বিপৰীতে তেওঁ কৈছে বগা কাপোৰ বেৰিয়াই আহিব নেকি আক্ৰমণকাৰীয়ে। গতিকে ধিক্কাৰ জনাইছোঁ। আৰু এই ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰা প্ৰতিজন দুৰ্বৃত্তক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ কাৰণে দাবী জনাইছোঁ। অন্যথা কিন্তু তেখেত হ'ব পাৰে বেলেগ দলৰ আৰু মই ৰাইজৰ দলৰ হ'ব পাৰোঁ, কিন্তু এজন সাংসদক আক্ৰমণ কৰা হৈছে, সাংসদ এজন জনপ্ৰতিনিধিক আক্ৰমণ কৰা হৈছে। এয়া অসমৰ বুকুত আমি সহ্য কৰিব নোৱাৰোঁ। ভয়ংকৰ আন্দোলন হ'ব, জংগী আন্দোলন হ'ব। ঐক্য মঞ্চ, আমি যি বিৰোধী ঐক্য মঞ্চ আছোঁ, উমৈহতীয়াভাৱে এই কাণ্ডক লৈ আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু এজন এজনকৈ চিনাক্ত কৰি প্ৰতিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আমি থমকি নৰওঁ। আমি ইয়াতকৈ বেছিকৈ আমি লাগিম, আৰু আন্দোলন দৰকাৰ হ'লে কৰিম। অসমৰ চাৰিওফালে আন্দোলন ইতিমধ্যে হৈ আছে। যেতিয়ালৈকে এই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া নহ'ব, তেতিয়ালৈকে আমি থমকি নৰওঁ। আমি আন্দোলনৰ পিছত আন্দোলন কৰিম আৰু শাস্তি দিহে এৰিম এই দুৰ্বৃত্তকেইটাক। খাকী পোছাকৰ গাত দুৰ্বৃত্তই হাত লগাইছে। গৃহ দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতে পদত্যাগ কৰিব লাগে, তেখেতে পদত্যাগ কৰিব লাগে। তেখেতৰ কি বিবেক বুদ্ধিত ধৰা নাই নেকি? আজি তেখেতে চলোৱা গৃহ বিভাগৰ